আমিনগাঁৱৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। হাজোৰ এগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীয়ে বাউন্সাৰ অনা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময়। হাজোৰ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। দুলু আহমেদে অনা বাউন্সাৰে এগৰাকী কংগ্ৰেছীৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ অভিযোগত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শান্তিপূৰ্ণভাৱে হৈ থকা ভোট গণনা কেন্দ্ৰত বাহিৰৰ পৰা অনা কেইবাগৰাকী বাউন্সাৰক ভোট গণনা কেন্দ্ৰৰ পৰা অতি শীঘ্ৰে বাহিৰ কৰি দিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। তাৰমানে মই আহিব 10 মিনিটমান হৈছে, মই সোমাই কিনে চালো আৰু চাবলৈ আহিবৰ পিছত সময়তে দুলু আহমেদে কেইটামান বাউন্সাৰ গুণ্ডা লৈ আহিছে 20 জনমান। আৰু মই কালি এছ পি ছাৰকো জনাইছোঁ আৰু আমাৰ DDC ছাৰক জনাইছোঁ যে এই দুলু আহমেদে কাজিয়া কৰাৰ কাৰণে গুৱাহাটীৰ পৰা সেই কিবা বাউন্সাৰ ছোৱালী লৈ আহিব 20 জনমান। গতিকে আমাৰ হাজোৰ ইলেকশ্যন, আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট ইলেকশ্যন, গতিকে এই বাউন্সাৰবিলাক ক'ৰ লৈ আহিছে। তাৰপিছত আকৌ মই আহি পেলাই পালোঁ যে সেই ঘটনাটি ঘটিল। ইয়াতে আজি আমাৰ কেণ্ডিডেট মুনিয়াৰা বেগমক এটা বাউন্সাৰে মাৰি দিলে। তাৰপিছত পাব্লিকে হাল্লা কৰিছে আৰু ধৰণা দিছে। গতিকে মই SP ছাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে এনেকুৱা নেতাবিলাকে এইবিলাক কাম কৰি আছে আৰু য'ত আমাৰ শান্তিপূৰ্ণভাৱে ভোট গণনা হৈ আছে তাত কোনো ধৰণৰ অসুবিধা হোৱা নাই এতিয়ালৈকে। আৰু মই ৰাতিপুৱাৰ পৰা নাছিলোঁ, আহি দেখা পাইছোঁ যে মোৰ ছোৱালীক মাৰি আছে। গতিকে কেণ্ডিডেটক কেনেকৈ মাৰিব পাৰে নেকি? গতিকে মই মাননীয় SP ছাৰক জনাইছোঁ যে ইমিডিয়েট এইবিলাক মানুহক ওলাই দি তেওঁ যদি এজেণ্ট দিয়ে, আমাৰ লোকেল হাজোৰে কাৰোবাক এজেণ্ট দিয়ক, আমাৰ তাত আপত্তি নাই। গতিকে এইবিলাক গুৱাহাটীৰ পৰা আনিছে মই জনামতে, আৰু গুৱাহাটীততো প্ৰপাৰ নহয়, এইবিলাক ক'ৰবাত ধেমাজি, ক'ৰবাৰ শিৱসাগৰ, যোৰহাট এনেকুৱা টাইপৰ ছোৱালীবিলাক লৈ আছে, ক'ৰবাৰ বাস্কা এনেকুৱা টাইপৰ ছোৱালীবিলাক আনি ইয়াত সোমাই কেনে গণ্ডগোল কৰি আছে। গতিকে ভোট গণনা কেন্দ্ৰত তাত আমাৰ কেণ্ডিডেটক মাৰিছে। গতিকে ইয়াত SP ছাৰে ইমিডিয়েট তদন্ত কৰি ইয়াত বিচাৰ কৰিব লাগে। তাৰে মাজত দুলু আহমেদ, হাজো সমষ্টিৰ দুলু আহমেদে ছোৱালী গুণ্ডা বাহিনী লৈ আহিছে। গুণ্ডা বাহিনী লৈ আহি আমাৰ যোনজন মুনিয়াৰা বেগম কেণ্ডিডেট তেখেতক মাৰধৰ কৰে ভিতৰত। কোনে মানে দুলু আহমেদক গুণ্ডা বাহিনী। তাৰপিছত আপোনাৰ হাল্লা হৈ গ'ল। বহুত হাল্লা হোৱাৰ পিছত মুনিয়াৰা বেগমক আমি লৈ আহিলোঁ আমাৰ হাজো সমষ্টিৰ গোটেই মানুহবিলাকে। কংগ্ৰেছ পাৰ্টি মুনিয়াৰা বেগম হাজোত জিলা পৰিষদৰ পৰাই। তেখেতক দুলু আহমেদক গুণ্ডা বাহিনী মাৰপিট কৰে। কি কাৰণত মানে আপোনালোকৰ দুলু আহমেদ প্ৰায় 2000 ভোটত দুলু আহমেদৰ কেণ্ডিডেটে পিছ পৰি আছে। ভাবিছে মুনিয়াৰা বেগমক মাৰিম বুলি ভাবিছে। এনেকুৱাতো হ'ব নোৱাৰে। দুলু আহমেদ গুণ্ডা হয় আৰু গুণ্ডা বাহিনী লৈ আহিছে। আপোনালোকক মই পুলিচ প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ, ব্যৱস্থা ল'ব লাগে। কিন্তু বহুত হাল্লা হ'ব। আমাৰ গোটেই হাজো সমষ্টিৰ মানুহ ভোট কেন্দ্ৰত আছে ইতিমধ্যে। আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।